Hey guys, welcome back to my YouTube channel. নমস্কাৰ বন্ধুসকল, মই মোৰ YouTube channel Pastel Dreams with Video Diaries লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। Then guys, মোৰ ভিডিঅ'সমূহ চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্টৰ লগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। Then guys, আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এনেকুৱা এটা বিষয় যিটো আপোনালোক সকলোৱে চিনি পায় বা সকলোৱে জানে। Then আজিৰ বিষয়টো হ'ল জিৰাফ। জিৰাফ হয়তো আপোনালোক সকলোৱে দেখিছে, চিৰিয়াখানাত দেখিছে বা অৰণ্য অভয়াৰণ্য সকলোতে দেখিছে। দেন গাইজ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম জিৰাফৰ বিষয়ে। দেন গাইজ দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। প্ৰাণী জগতৰ আটাইতকৈ ওখ প্ৰাণী হ'ল জিৰাফ। প্ৰখৰ স্মৃতি শক্তিৰ অধিকাৰী জিৰাফ স্বভাৱতে শান্ত আৰু সামাজিক প্ৰাণী। জিৰাফেই বোধ কৰোঁ একমাত্ৰ প্ৰাণী যিয়ে মূৰত শিং লৈ জন্মগ্ৰহণ কৰে। সদ্যজাত জিৰাফৰ একোটা পোৱালিয়েই 6 ফুটমান ওখ হয়। আনপিনে প্ৰাপ্তবয়স্ক জিৰাফ একোটাৰ উচ্চতা 18 ফুট পৰ্যন্ত হোৱা দেখা যায়। বাঘ জেব্ৰাৰ দৰেও এই জিৰাফৰ গাটো থকাত দেখা যায় বেলেগ বেলেগ দাগ, যাৰ দ্বাৰা ইহঁতক চিনি উলিয়াব পাৰে। একোটা জিৰাফে এদিনত খোৱা খাদ্যৰ পৰিমাণ হৈছে 45ৰ পৰা 50 কিলোগ্ৰাম। ইহঁতৰ হৃদপিণ্ডটোও ওজন হৈছে 10 কিলোগ্ৰাম আৰু ই 2 ফুট দীঘল। জিৰাফ এটাই প্ৰতি খোজতে 15 ফুটকৈ আগুৱাই যায়। অৱশ্যে ইহঁতৰ জীৱনকাল তেনেই চুটি, মাত্ৰ 20ৰ পৰা 25 বছৰ। দেন গাইজ খুব কম সময়ৰ ভিতৰতে মই জিৰাফৰ বিষয়ে আপোনালোকক নজনাই হ'লেও অকণমান ক'বলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইজ এতিয়ালৈ মই বিদায় লৈছোঁ। এনেধৰণৰ নতুন ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।